মুদৰ হৈয়ে কাজিয়া হৈছে মুদ খাইছে দুই ঘৰ মানে এলোকৰ পিংকু বৰুৱা যিজনে মাৰ্ডাৰ কৰিছে তেখেতৰ গিৰিয়েকক মানে মুদ খায় আৰু এখেতৰ যিটো সুনেন্দ্ৰ বৰুৱা যিটো মৃত হৈছে তেখেতেও মুদ খায় দুয়োজনৰ মাজত মানে এওঁলোকৰ মানে পাৰিবাৰিক মানে কিছুমান আগৰ পিছৰ ঘটনা ঘটে বা তেনে অশ্লীল কিছুমান মানে বয়স হয় যিজন পিংকু বৰুৱা বয়সক অশ্লীল কিছুমান মানে বাক্য তেখেতক কৈছিল সেই স্থলত এনেকুৱা ঘটনা মানে সংঘটিত হ'ল যাতে এনেকুৱা ঘটনা যাতে আমাৰ এই কাঠপৰা অঞ্চলত যাতে নহওক আমি আচলতে এওঁলোকৰ যিহেতু একেবাৰে গৰীব মানুহ আমি এওঁলোকক ন্যায় পাব লাগে যিহেতু এনেকুৱা অঞ্চলত তাৰমানে এনেকুৱা ধৰণৰ যাতে আমাৰ দুখীয়া বা দৰিদ্ৰ এই এনেকুৱা পিছপৰা এখন গাঁও যাতে এনেকুৱা ধৰণৰ ঘটনা যাতে দুনাইবাৰ সংঘটিত নহয় তাৰ পৰা মই আপোনালোকৰ চেনেলৰ মাধ্যমেৰে যাতে এইখিনি প্ৰচাৰ হয় যাতে অকল আমাৰ এই অঞ্চলতে নহয় যাতে অন্য অঞ্চলতো যাতে এনেকুৱা ধৰণৰ ঘটনা নঘটে তাৰ বাবে মই কামনা কৰিছোঁ আৰু আমি যেতিয়া 8:30 বজাত ঘটনাটো আমি গম পালোঁ গম পাই আমি আহি তেওঁক আমি প্ৰথমতে প্ৰত্যক্ষভাৱে আহি তেখেতক সোধপোছ কৰাৰ অন্তত আমি গম পালোঁ তেখেতে নিজে আপোনাৰ যিয়ে মাৰ্ডাৰ কৰিছে মহিলাগৰাকী তেখেতে নিজে স্বীকাৰ কৰিছে আমাৰ ওচৰত যে আমি মাৰ্ডাৰটো হয় বুলি আৰু তেনেস্থলত বাটামডল আমি ক'লোঁ ঠিকে আছে আপুনি বাটামডল ক'ত ৰাখিছে বাটামডল ৰাখি থওক বুলি ক'লোঁ লগে লগে আমি যেতিয়া পুলিচক ইনফৰ্ম কৰিলোঁ পুলিচে আহি সেই মানে বাটামডাল চিজ কৰিছে আৰু মানে কি যোৱা বৃহস্পতিবাৰে এই দেওবাৰে এই ৰবিবাৰৰ দিনা এই সন্ধিয়া এই মানে কি 11টামান বজাত এই তেওঁ আহিছে এই খাই বৈ পেলাই আৰু ময়ো দেচোন খাই বৈ আছোঁ অলপমান কিন্তু তেখেতৰ নামটো ঢুকুৱাজন এই সুনেন্দ্ৰ বৰুৱা আৰু মোৰ নামটো ভৱেশ বৰুৱা আৰু তাৰমানে এই কাজিয়াখন হ'ল মানে এই সিও খাই বৈ আহি যেনিবা সি যেনেকুৱাকৈ মানে কথাখিনি মানে ক'লা এতিয়া ধৰ মাৰা পিতাক লৈ আকৌ সি গোটেইখিনি তাৰমানে কৈছে কি আৰু এই ঘূমি থকা মানুহ ঘূমি থাকিব লাগে এই উঠি আহি পেলাই দাখন লৈ আহিল দাখন লৈ আহি তাৰমানে ল'ৰাটো বা এই ঘৰটোত সোমাই পেলাই কি তাৰমানে গোটেইখিনি মানে হেৰি কৰিব মানে মাৰিবৰ কাৰণে গৈছে আৰু মই আছোঁ কাঠিটোত বহি তাৰপিছত মোক কোৱা নাই বাৰু তাৰপিছতে যাই পেলাই কি দাখনৰ লগত টানা টানি কৰি থাকোঁতে কিবা কাৰণত দাখন আমাৰ কইনাই নিলা নি ঘৰত থৈ দিছে আমাৰ ঘৰত থোৱাৰ পিছত দাখান দি কৰি আছে তহঁতক কাটিমে ঠেলিয়া গোটেই কৰি আহি পেলাই এইখিনিত তাৰমানে আমাৰ কইনাই আহি তাই মানে কি টাঙানডাল পাই পেলাই মানে মাথাতে কোব মাৰি দিলে তাৰমানে সেইটো হয়তো কথা কৈছে মই মাৰিছোঁ বুলি পেলাই কি নাই আকৌ দিনটো আছে এই ৰাতিটো থাকিল দেওবাৰৰ দিনা হেৰিটো থাকিলে এই ৰাতিটো থাকিল সোমবাৰৰ দিনা কালি হেৰি হৈছে 5টা বজাত আৰু কি আছিলে এই ৰাতি অহা নাই আজি পুৱা আহিছে আৰু কি আপোনাৰ পত্নীক লৈ গৈছে আজি লৈ গৈছে আপোনাৰ পত্নীয়ে নিজকে স্বীকাৰ কৰিছে মই মাৰিছোঁ বুলি স্বীকাৰ কৰিছে আপোনাৰ ভাইটিটোৰ বয়স কিমান হৈছে ভাইটিটোৰ বয়স এই 35 মানে হ'ব তেওঁৰ কোনোবা আছে আৰু বোৱাক আছে আৰু এই ছোৱালী দুটা আছে আৰু বিয়া বাৰু হৈছিল বিয়া বাৰু হোৱাত তাৰ কইনাটো তাৰমানে নাখোৱা নোলোৱা হৈ মাকৰ ঘৰতে গৈছে আকৌ সুৰাপান কৰে নেকি কৰে নোহোৱা নহয় আপুনি কৰে নকৰে কৰোঁ মই কৰোঁ সুৰাপানৰ কাৰণেই হৈছে নেকি এনেকুৱা ঘটনা এতিয়া মানে ক'ব গ'লে ধৰ সুৰাপানৰ কাৰণে হোৱা বুলিয়ে ক'ব লাগিব বাকী ধৰ আমাৰ চলিকেইটাই নাখায়াতো যিমানে যি নহওক এই খোৱাৰ লগে লগে তাৰমানে হাবি কৰি পেলাই সি যদি খেদি নাহিল হয় কিবা কাৰণত দাখৰ লৈ যদি কাটিবৰ কাৰণে খেদি নাহিল হয় তেতিয়াহ'লে তাৰমানে কাজিয়াখন ইমান ডাঙৰ নহয় মাৰিম বুলিয়ে খেদি আছে তাৰমানে কাটিম বুলিয়ে উঠি আহিছে তাৰমানে নিচাতে উঠি আহিছে দাখন আৰক্ষীয়ে নিছে নেকি দাখন নিয়া নাই এই টাঙনডাল লৈ গৈছে মাজে আগতেও এনেকুৱা ঘটনা হয় নেকি এনেইতো হৈয়ে থাকে তাৰমানে সি খাই বৈ আহিলে তাৰমানে এইফালে খাইছিলে হত্যা কৰি পেলাই তাৰমানে কাটিম মাৰিম চৰাই চিৰিকটি এটা যাব নোৱাৰে শালকা আছে ইয়াতে শালকাই যদি তাৰ ভাতৰ চৰু কিবা কিবি উদিয়াই পেলাই কি পেলাই তাৰমানে আকৌ ধৰে